যোৱা মানে ফেব্ৰুৱাৰী মাহৰ 14 তাৰিখে কুমাৰ ভাস্কৰ বৰ্মা সেতুখন গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী এই সেতুখন জনসাধাৰণৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ে মুকলি কৰিছিলে আৰু তেতিয়াৰ পৰা এই দলংখন পথচাৰীৰ বাবে মুকলি কৰি দিয়া আছিলে আৰু এইকেইটা দিনত আমি যিটো দেখিলো অভূতপূৰ্ব মানে ৰাইজৰ সমাগম হৈছে আৰু সকলোৱে উপভোগ কৰিছে দলংখনৰ কাৰুকাৰ্য টেকনিকেলিটি আৰু তাৰ বিউটি সৌন্দৰ্য উপভোগ কৰিছে আৰু যথেষ্টখিনি হাজাৰ হাজাৰ মানুহ আজিও আপোনালোকে দেখিব আৰু এটা নতুন আৰু ডিমাণ্ড এটা আহিছে যে আৰু কিছুদিনৰ কাৰণে যদি দলংখন পথচাৰীৰ বাবে মুকলি কৰি দিব পাৰি আজি আমি আচলতে আটাইখিনি আমাৰ ইয়াত মহানগৰ পুলিচ প্ৰশাসন আছে চিটি পুলিচ আৰক্ষী মহানগৰ আয়ুক্তৰ তৰফৰ পৰা আহিছে আমাৰ ডিচিপি ট্ৰাফিক কামৰূপ মহানগৰ জিলা আয়ুক্ত আছে আৰু আমি কামৰূপ জিলাৰ পৰাও আমি প্ৰশাসন আৰু আমাৰ SSP আমি আটাইয়ে এটা জইণ্ট ভিজিট কৰিলোঁ বিভিন্নজনৰ মতামত ল'লোঁ আৰু সকলোৱে এটা কথা বিচাৰিছে যে তেওঁলোকে আৰু কিছুদিন যদি প্ৰশাসনক তেওঁলোকে অনুৰোধ কৰিছে যে আৰু কিছুদিন যদি পথচাৰীৰ বাবে মুকলি কৰি ৰাখিব পাৰি সেইবাবে আমি সকলোৱে যৌথভাৱে এটা সিদ্ধান্ত লৈছোঁ যে আৰু এসপ্তাহ মানে 1 তাৰিখৰ পৰা কাইলৈৰ পৰা 7 তাৰিখলৈকে একজেক্টলি 7 তাৰিখলৈকে পথচাৰীৰ বাবে এই দলংখন মুকলি থাকিব বৰ্তমানে যেনেকৈ চলি আছে আৰু ঠিক 8 তাৰিখৰ পৰা ইয়াত যান বাহনৰ বাবে মুকলি কৰি দিয়া হ'ব কিন্তু লাইট ভেহিকলৰ কাৰণে দিয়া হ'ব কিছুদিনৰ কাৰণে আমি বাছ বা ট্ৰাক তেনেকুৱা জাতীয় হেভি ভেহিকেল এই দলঙেৰে কিছুদিনৰ কাৰণে আমি পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত আমি মুকলি কৰি দিব নোৱাৰিম কিন্তু লঘু যান বাহনৰ বাবে কমাৰ্চিয়েল মানে বাছ বা এনেকুৱা জাতীয় বস্তুবিলাক নচলে এইবিলাক নচলে অকল ব্যক্তিগত বা বাহনবিলাক চলিব আৰু বাকী পথ নিৰ্দেশনা আমি সময়ত আটাইখিনি খোলাৰ সময়ত আমি দিম কেনেকুৱা গাড়ী বা কেনেকুৱা ধৰণৰ যান বাহনবোৰ চলিব পাৰিব তাতে কিছু অত্যাৱশ্যকীয় সেৱা আমি দেখাই দিব লাগিব এম্বুলেন্স আমি চলিব দিব লাগিব তেনেকুৱা সেইখিনি আমি পৰৱৰ্তী সময়ত নিৰ্দেশনা দিম কিন্তু বৰ্তমান আপোনালোকক এইটোৱে আমি জনাব বিচাৰিছোঁ যে 7 দিনৰ বাবে এই মানে কুমাৰ ভাস্কৰ বৰ্মা সেতুখন পথচাৰীৰ বাবে বৰ্তমান যেনেকৈ চলি আছে পথচাৰীৰ বাবে মুকলি থাকিব আৰু 8 তাৰিখৰ পৰা ইয়াত যান বাহন চলিব কিন্তু লঘু যান বাহন চলিব যোৱা মানে ফেব্ৰুৱাৰী মাহৰ 14 তাৰিখে কুমাৰ ভাস্কৰ বৰ্মা সেতুখন গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী এই সেতুখন জনসাধাৰণৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ে মুকলি কৰিছিলে আৰু তেতিয়াৰ পৰা এই দলংখন পথচাৰীৰ বাবে মুকলি কৰি দিয়া আছিলে আৰু এইকেইটা দিনত আমি যিটো দেখিলো অভূতপূৰ্ব মানে ৰাইজৰ সমাগম হৈছে আৰু সকলোৱে উপভোগ কৰিছে দলংখনৰ কাৰুকাৰ্য টেকনিকেলিটি আৰু তাৰ বিউটি সৌন্দৰ্য উপভোগ কৰিছে আৰু যথেষ্টখিনি হাজাৰ হাজাৰ মানুহ আজিও আপোনালোকে দেখিব আৰু এটা নতুন আৰু ডিমাণ্ড এটা আহিছে যে আৰু কিছুদিনৰ কাৰণে যদি দলংখন পথচাৰীৰ বাবে মুকলি কৰি দিব পাৰি আজি আমি আচলতে আটাইখিনি আমাৰ ইয়াত মহানগৰ পুলিচ প্ৰশাসন আছে চিটি পুলিচ আৰক্ষী মহানগৰ আয়ুক্তৰ তৰফৰ পৰা আহিছে আমাৰ ডিচিপি ট্ৰাফিক কামৰূপ মহানগৰ জিলা আয়ুক্ত আছে আৰু আমি কামৰূপ জিলাৰ পৰাও আমি প্ৰশাসন আৰু আমাৰ SSP আমি আটাইয়ে এটা জইণ্ট ভিজিট কৰিলোঁ বিভিন্নজনৰ মতামত ল'লোঁ আৰু সকলোৱে এটা কথা বিচাৰিছে যে তেওঁলোকে আৰু কিছুদিন যদি প্ৰশাসনক তেওঁলোকে অনুৰোধ কৰিছে যে আৰু কিছুদিন যদি পথচাৰীৰ বাবে মুকলি কৰি ৰাখিব পাৰি সেইবাবে আমি সকলোৱে যৌথভাৱে এটা সিদ্ধান্ত লৈছোঁ যে আৰু এসপ্তাহ মানে 1 তাৰিখৰ পৰা কাইলৈৰ পৰা 7 তাৰিখলৈকে একজেক্টলি 7 তাৰিখলৈকে পথচাৰীৰ বাবে এই দলংখন মুকলি থাকিব বৰ্তমানে যেনেকৈ চলি আছে আৰু ঠিক 8 তাৰিখৰ পৰা ইয়াত যান বাহনৰ বাবে মুকলি কৰি দিয়া হ'ব কিন্তু লাইট ভেহিকেলৰ কাৰণে দিয়া হ'ব কিছুদিনৰ কাৰণে আমি বাছ বা ট্ৰাক তেনেকুৱা জাতীয় হেভি ভেহিকেল এই দলঙেৰে কিছুদিনৰ কাৰণে আমি পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত আমি মুকলি কৰি দিব নোৱাৰিম কিন্তু লঘু যান বাহনৰ বাবে কমাৰ্চিয়েল মানে বাছ বা এনেকুৱা জাতীয় বস্তুবিলাক নচলে এইবিলাক নচলে অকল ব্যক্তিগত বা বাহনবিলাক চলিব আৰু বাকী পথ নিৰ্দেশনা আমি সময়ত আটাইখিনি খোলাৰ সময়ত আমি দিম কেনেকুৱা গাড়ী বা কেনেকুৱা ধৰণৰ যান বাহনবোৰ চলিব পাৰিব তাতে কিছু অত্যাৱশ্যকীয় সেৱা আমি দেখাই দিব লাগিব এম্বুলেন্স আমি চলিব দিব লাগিব তেনেকুৱা সেইখিনি আমি পৰৱৰ্তী সময়ত নিৰ্দেশনা দিম কিন্তু বৰ্তমান আপোনালোকক এইটোৱে আমি জনাব বিচাৰিছোঁ যে 7 দিনৰ বাবে এই মানে কুমাৰ ভাস্কৰ বৰ্মা সেতুখন পথচাৰীৰ বাবে বৰ্তমান যেনেকৈ চলি আছে পথচাৰীৰ বাবে মুকলি থাকিব আৰু 8 তাৰিখৰ পৰা ইয়াত যান বাহন চলিব কিন্তু লঘু যান বাহন চলিব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত।
নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ যোৱা মানে ফেব্ৰুৱাৰী মাহৰ 14 তাৰিখে কুমাৰ ভাস্কৰ বৰ্মা সেতুখন গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী এই সেতুখন জনসাধাৰণৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ে মুকলি কৰিছিলে আৰু তেতিয়াৰ পৰা এই দলংখন পথচাৰীৰ বাবে মুকলি কৰি দিয়া আছিলে আৰু এইকেইটা দিনত আমি যেটো দেখিলো অভূতপূৰ্ব মানে ৰাইজৰ সমাগম হৈছে আৰু সকলোৱে উপভোগ কৰিছে দলংখনৰ কাৰুকাৰ্য টেকনিক্যালিটি আৰু তাৰ বিউটি সৌন্দৰ্য উপভোগ কৰিছে আৰু যথেষ্টখিনি হাজাৰ হাজাৰ মানুহ আজিও আপোনালোকে দেখিব আৰু এটা নতুন আৰু ডিমাণ্ড এটা আহিছে যে আৰু কিছু দিনৰ কাৰণে যদি দলংখন পথচাৰীৰ বাবে মুকলি কৰি দিব পাৰি আজি আমি আসলতে আটাইখিনি আমাৰ ইয়াত মহানগৰ পুলিচ প্ৰশাসন আছে সিটি পুলিচ আৰক্ষী মহানগৰ আয়ুক্তৰ তৰফৰ পৰা আহিছে আমাৰ ডিচিপি ট্ৰাফিক কামৰূপ মহানগৰ জিলা আয়ুক্ত আছে আৰু আমি কামৰূপ জিলাৰ পৰাও আমি প্ৰশাসন আৰু আমাৰ SSP আমি আটায়ে এটা জইণ্ট ভিজিট কৰিলো বিভিন্নজনৰ মতামত ললো আৰু সকলোৱে এটা কথা বিচাৰিছে যে তেওঁলোকে আৰু কিছুদিন যদি প্ৰশাসনক তেওঁলোকে অনুৰোধ কৰিছে যে আৰু কিছুদিন যদি পথচাৰীৰ বাবে মুকলি কৰি ৰাখিব পাৰি সেইবাবে আমি সকলোৱে যৌথভাৱে এটা সিদ্ধান্ত লৈছো যে আৰু এসপ্তাহ মানে 1 তাৰিখৰ পৰা কাইলৈৰ পৰা 7 তাৰিখলৈকে এক্সেক্টলি 7 তাৰিখলৈকে পথচাৰীৰ বাবে এই দলংখন মুকলি থাকিব বৰ্তমানে যেনেকৈ চলি আছে আৰু ঠিক 8 তাৰিখৰ পৰা ইয়াত যান-বাহনৰ বাবে মুকলি কৰি দিয়া হ'ব কিন্তু লাইট ভেহিকলৰ কাৰণে দিয়া হ'ব কিছুদিনৰ কাৰণে আমি বাছ বা ট্ৰাক তেনেকুৱা জাতীয় হেভি ভেহিকল এই দলঙেৰে কিছুদিনৰ কাৰণে আমি পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত আমি মুকলি কৰি দিব নোৱাৰিম কিন্তু লঘু যান-বাহনৰ বাবে কমাৰ্চিয়েল মানে বাছ বা এনেকুৱা জাতীয় বস্তুবিলাক নচলে এইবিলাক নচলে অকল ব্যক্তিগত বা বাহনবিলাক চলিব আৰু বাকি পথ নিৰ্দেশনা আমি সময়ত আটাইখিনি খোলাৰ সময়ত আমি দিম কেনেকুৱা গাড়ী বা কেনেকুৱা ধৰণৰ যান-বাহনবোৰ চলিব পাৰিব তাতে কিছু অত্যাৱশ্যকীয় সেৱা আমি দেখাই দিব লাগিব এম্বুলেন্স আমি চলিব দিব লাগিব তেনেকুৱা সেইখিনি আমি পৰৱৰ্তী সময়ত নিৰ্দেশনা দিম কিন্তু বৰ্তমান আপোনালোকক এইটোৱে আমি জনাব বিচাৰিছো যে 7 দিনৰ বাবে এই মানে কুমাৰ ভাস্কৰ বৰ্মা সেতুখন পথচাৰীৰ বাবে বৰ্তমান যেনেকৈ চলি আছে পথচাৰীৰ বাবে মুকলি থাকিব আৰু 8 তাৰিখৰ পৰা ইয়াত যান-বাহন চলিব কিন্তু লঘু যান-বাহন চলিব যোৱা মানে ফেব্ৰুৱাৰী মাহৰ 14 তাৰিখে কুমাৰ ভাস্কৰ বৰ্মা সেতুখন গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী এই সেতুখন জনসাধাৰণৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ে মুকলি কৰিছিলে আৰু তেতিয়াৰ পৰা এই দলংখন পথচাৰীৰ বাবে মুকলি কৰি দিয়া আছিলে আৰু এইকেইটা দিনত আমি যেটো দেখিলো অভূতপূৰ্ব মানে ৰাইজৰ সমাগম হৈছে আৰু সকলোৱে উপভোগ কৰিছে দলংখনৰ কাৰুকাৰ্য টেকনিক্যালিটি আৰু তাৰ বিউটি সৌন্দৰ্য উপভোগ কৰিছে আৰু যথেষ্টখিনি হাজাৰ হাজাৰ মানুহ আজিও আপোনালোকে দেখিব আৰু এটা নতুন আৰু ডিমাণ্ড এটা আহিছে যে আৰু কিছুদিনৰ কাৰণে যদি দলংখন পথচাৰীৰ বাবে মুকলি কৰি দিব পাৰি আজি আমি আসলতে আটাইখিনি আমাৰ ইয়াত মহানগৰ পুলিচ প্ৰশাসন আছে সিটি পুলিচ আৰক্ষী মহানগৰ আয়ুক্তৰ তৰফৰ পৰা আহিছে আমাৰ ডিচিপি ট্ৰাফিক কামৰূপ মহানগৰ জিলা আয়ুক্ত আছে আৰু আমি কামৰূপ জিলাৰ পৰাও আমি প্ৰশাসন আৰু আমাৰ SSP আমি আটায়ে এটা জইণ্ট ভিজিট কৰিলো বিভিন্নজনৰ মতামত ললো আৰু সকলোৱে এটা কথা বিচাৰিছে যে তেওঁলোকে আৰু কিছুদিন যদি প্ৰশাসনক তেওঁলোকে অনুৰোধ কৰিছে যে আৰু কিছুদিন যদি পথচাৰীৰ বাবে মুকলি কৰি ৰাখিব পাৰি সেইবাবে আমি সকলোৱে যৌথভাৱে এটা সিদ্ধান্ত লৈছো যে আৰু এসপ্তাহ মানে 1 তাৰিখৰ পৰা কাইলৈৰ পৰা 7 তাৰিখলৈকে এক্সেক্টলি 7 তাৰিখলৈকে পথচাৰীৰ বাবে এই দলংখন মুকলি থাকিব বৰ্তমানে যেনেকৈ চলি আছে আৰু ঠিক 8 তাৰিখৰ পৰা ইয়াত যান-বাহনৰ বাবে মুকলি কৰি দিয়া হ'ব কিন্তু লাইট ভেহিকলৰ কাৰণে দিয়া হ'ব কিছুদিনৰ কাৰণে আমি বাছ বা ট্ৰাক তেনেকুৱা জাতীয় হেভি ভেহিকল এই দলঙেৰে কিছুদিনৰ কাৰণে আমি পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত আমি মুকলি কৰি দিব নোৱাৰিম কিন্তু লঘু যান-বাহনৰ বাবে কমাৰ্চিয়েল মানে বাছ বা এনেকুৱা জাতীয় বস্তুবিলাক নচলে এইবিলাক নচলে অকল ব্যক্তিগত বা বাহনবিলাক চলিব আৰু বাকি পথ নিৰ্দেশনা আমি সময়ত আটাইখিনি খোলাৰ সময়ত আমি দিম কেনেকুৱা গাড়ী বা কেনেকুৱা ধৰণৰ যান-বাহনবোৰ চলিব পাৰিব তাতে কিছু অত্যাৱশ্যকীয় সেৱা আমি দেখাই দিব লাগিব এম্বুলেন্স আমি চলিব দিব লাগিব তেনেকুৱা সেইখিনি আমি পৰৱৰ্তী সময়ত নিৰ্দেশনা দিম কিন্তু বৰ্তমান আপোনালোকক এইটোৱে আমি জনাব বিচাৰিছো যে 7 দিনৰ বাবে এই মানে কুমাৰ ভাস্কৰ বৰ্মা সেতুখন পথচাৰীৰ বাবে বৰ্তমান যেনেকৈ চলি আছে পথচাৰীৰ বাবে মুকলি থাকিব
আৰু 8 তাৰিখৰ পৰা ইয়াত যান বাহন চলিব, কিন্তু লঘু যান বাহন চলিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।